গাইছ নমস্কাৰ। আজি মই যাই আছোঁ গুৱাহাটী। চ' আজি একদম মানে প্ৰথমতে যোৱাৰ আগতে মুৰ্গীক চাউলকেইটা দি লওঁ, কাৰণ ঘৰত কোনো নাই। এই মুৰ্গীক চাউল দিয়া টেমাটো ক'ত গ'ল, মানে লাইন চাইন নাই একটো। মোৰ পৰিধান কাপত চাহ দিয়ে, চাহ নহয় বাৰু, সিহঁতক চাউল দিওঁ অলপ। চ' এইখন মুৰ্গী ভিতৰত ভালেও আছে। বৰষুণটো আজি মানে ৰ'দে বৰষুণে দি আছে, চাওকচোন। চাউল দিয়া হৈ গ'ল আৰু এতিয়া যাওঁ বলক, ফালে ট্ৰেইন গ'লে মাত্ৰ। গাইছ ফাইনেলি মানে এতিয়াও আহি পোৱা নাই বাৰু। এতিয়া গুৱাহাটীত বেলেগ এটা মানে লোক কেইজনৰ ৰুম এটাত আছোঁ এতিয়া। এইটো আমাৰ ৰুম নহয়, আমাৰ ৰুম আৰু যাব লাগিব। এতিয়া মই নাই বুলি আৰু 10 কিলোমিটাৰমান আছে চাগে, মই চিনি নাপাওঁ। তাৰপৰা আকৌ যে এক জেগাত কাম এটা পাইছিলোঁ, তাৰ খবৰ ল'ব যাম। চাওঁ, আৰু যদি কামটো মিলে তেতিয়াহ'লে ওচৰৰ পাজৰৰ ৰুম লৈ থাকিম ক'ৰবাত। আৰু যদি কামটো নিমিলে তেতিয়াহ'লে যোনটো ৰুম চাই থৈছে সেইটো ৰুমত যাম আৰু কি কৰিম। দেখা পাব এতিয়া ইয়াৰে ব্লগ কিছুমান দেখা পাব আৰু মানে মোকে দেখা পাব ব্লগবিলাকত। বাইক চলাওঁতে হাতখন কঁপি আছে পূৰা। এইবিলাক বেডিং পত্ৰ চিলিণ্ডাৰ ভৰাই আনিছোঁ, বাহিৰত আছে বাৰু। বাহিৰত গাড়ী ৰখি আছে চিলিণ্ডাৰৰ সৈতে, এইবিলাক লৈ যাব লাগিব চব। কিমান ওজন হৈ আছে, মানে চিলিণ্ডাৰতকৈ বেছি ইয়ে ওজন হৈ আছে। মানে সৰু সুৰা চিলিণ্ডাৰ এটা মই দাঙি লৈ আহি আছোঁ এই পিঠিত। গাইজ যোৱাকালি ৰুমত আহি পালোঁ, কিন্তু ভাটিবেলা ৰুমটো দেখুওৱা নহ'ল। গতিকে এতিয়া ৰুমটো দেখাই দিওঁ। এতিয়া ৰাতিপুৱা 7টা বাজিব গৈছে আৰু কোনো উঠাই নাই। মোৰ লগত আৰু এজন ল'ৰা আছেতো, সেই গতিকে ৰুমটো দেখাই দিওঁ। আৰু এইটো হ'ল আমাৰ ৰুমৰ গেট, মানে দৰ্জা। গোটেই পানী উঠি গৈছে লগত, আৰু ইফালে আছে বাথৰুমবিলাক। চ' বাথৰুমকেইটা আগতে দেখাই দিওঁ আহক। এইটো হ'ল এটা মানে 2টা ভাড়া ৰুম আছেতো, গতিকে আমাৰ কাষত আৰু এটা আছে ছেম সেইটো। সিহঁতৰ কাৰণে এইটো বাথৰুম আৰু আমাৰ কাৰণে এইটো বাথৰুম। মানে একদম নতুন হৈ আছে, কাৰণ আমিয়ে ফিটা কাটিছোঁ আৰু মানে আমাৰ আগত কোনো সোমোৱাই নাই। এইবিলাক ক'ৰ পৰা বাল্টিং চাল্টিং যোগাৰ কৰি আনিছোঁ আৰু আগৰে এইবিলাক ৰং কৰা বাল্টিং। তাৰপিছত এইবিলাক এতিয়ালৈকে যাত্ৰা মানে কৰাই নাই এইবিলাকত। আমিয়ে প্ৰথম সোমালোঁ ইয়াতে। মই মুখখন ধুলোঁৱে, কাৰণ মই বেছি দেৰিলৈকে শুই থাকিব নোৱাৰোঁ। সেইকাৰণে মই জল্দি উঠিলোঁ, বাকী কোনো উঠাই নাই। আৰু মালিক নাথাকে ইয়াতে, মালিক বেলেগত থাকে। তো আমি ইয়াতে ভালকৈ ৰাখিব দিছে বস্তুবিলাক, আৰু ইমান ধুনীয়াকৈ দিছে যেতিয়া আৰু ভালকৈ ৰাখিব লাগিব বাৰু এইখন মাৰিটো। আৰু আপোনালোকক এতিয়া ৰুমটো দেখাব লাগিব। চ' ইয়াতে বেচিন এখন আছে, আৰু এইটো হ'ল আমাৰ ৰুমৰ দৰ্জা। আৰু এইটো আমাৰ ৰুমটো আৰম্ভণি, আৰু আৰম্ভ হৈয়ে আমাৰ ৰুমটো শেষ। এইখিনিয়ে ৰুম। গতিকে ইয়াতকৈ ডাঙৰ আৰু ক'ত পাম আৰু, মালটো লাগিব সেইটো কম যিহেতু, সেইকাৰণে আৰু ৰুমটো সৰু, কিন্তু আমাৰ কাৰণে চলি যাব, ভাল ৰুম। আৰু ইফালে ইয়াতে এখন বৰ্ড আছে, সিফালে এখন বৰ্ড আছে, আৰু এইটো হ'ল সৰুকৈ কিটচেন এটা আছে। সেইটো ইফালে পিছফালে খিৰিকী, ইফালে এখন স্কুল এখন আছে চাগে, এইখন এখন স্কুল আছে ইফালে। চ' এইখন মাৰি দিওঁ, মানে বহুত মহ আহে ৰাতি। এনেকুৱা মহ আহিছে, আমি 1:30 বজাত উঠি পেলাই মই মহ মাৰিছোঁ। এটা মহৰ কমিউনিটি শেষ কৰি দিছোঁ, কিন্তু তথাপিও মহ আহি আছে ক'ৰ পৰা আহে গম নাপাওঁ। মহ বহুত আহি আছে। ৰাতি কি কৰিছোঁ, মহৰি টানিবৰ কাৰণেতো ইয়াতে একো লগাব নোৱাৰি, কাৰণ একো সুবিধা নাই সেনেকুৱা। চ' বেগবিলাক চাৰু চাইডে দি পেলাই মহৰিখন এনেকৈ খুচি দিছোঁ। এইটো হ'ল চিলিণ্ডাৰত খুচি দিছোঁ। সিফালে গাৰু, এই বেগ সেনেকৈ দি পেলাই মহৰি চাৰু চাইডে টনিছোঁ, চাপৰ কৰি পেলাই সেনেকৈ শুইছোঁ ৰাতি। আৰু এতিয়া এই কাছুৱা জ্বলাই দিছোঁ, মহসোপা যিমানকেইটা পাৰে ওলাই যাওক, তাৰপিছত দৰ্জাখন মাৰি দিম আৰু। চ' এইটো আছিল আজিৰ ভিডিঅ'। আৰু এতিয়া আৰু গুৱাহাটীৰ বিষয়ে ভিডিঅ' পাই থাকিব। যদি ভাল লাগে ফ'ল' কৰি ল'ব, ইনষ্টাগ্ৰামতো চাই থাকক। গুড মৰ্ণিং এণ্ড বাই বাই।